বৰ অসম গহুঁতা চাউলুং চুকাফাৰ আজি চুকাফা দিৱস তথা আজি অসম দিৱস। আমি প্ৰতি বছৰে নাৰায়ণপুৰ চুকাফা ভৱন কমিটিয়ে আমি এই চুকাফা দিৱস আয়োজন কৰিছোঁ। আজি নাৰায়ণপুৰ চুকাফা দিৱস অনুষ্ঠানটো চুকাফা ভৱন কমিটি আৰু নাৰায়ণপুৰ টাই আহোম ছাত্ৰ সন্থাই যুটীয়াকৈ আমি অনুষ্ঠান কৰিছোঁ। আমি সকলোৱে জানো যে 7 ৰাজ কৰি 1 ৰাজ মাৰি যি চুকাফাই বৰ অসম গঢ়িছিলে আৰু সেই উদ্দেশ্যে আমিও সকলো ৰাইজ অসমবাসী ৰাইজে আমি এটা জানো যে চুকাফাৰ আদৰ্শৰে আদৰ্শিত হৈ আমি সকলোৱে একগোট হৈ অনাগত দিনত আমি এই যে বৰ অসম ভেটি যাতে সুদৃঢ় কৰিব পাৰোঁ তাৰ চেষ্টাতে আমি চাউলুং চুকাফাক আজি পূজা কৰিছোঁ, যাতে তেওঁৰ যি আদৰ্শ, তেওঁৰ যি নীতি আদৰ্শই যি বৰ অসম গঢ়িছিল এই বৰ অসম যাতে অটুট থাকে তাৰ আহ্বানে আমি এই চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ তলত আজি অসম দিৱস আমি পালন কৰিছোঁ। আজি আমি প্ৰথমতে পতাকা উত্তোলন কৰিছোঁ। আমি সন্মানীয় সভাপতি ভৱেন ফুকন ডাঙৰীয়া পতাকা উত্তোলন কৰিলে। আমি বন্তিল প্ৰজ্বলন কাৰ্যসূচী আছিলে। আমাৰ গুণীন বৰা ডাঙৰীয়া প্ৰিন্সিপাল পিছলাগুৰি উচ্চতৰ বিদ্যালয় তেখেতে আহিল। আমাৰ আৰু এজন নিমন্ত্ৰণ কৰিছোঁ মাল্য প্ৰদান কৰিবৰ কাৰণে। আমি এই দিনটোৰ কাৰ্যসূচী এয়াই থাকিব আৰু সন্ধিয়া হোৱাৰ লগে লগে আমাৰ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিত আমাৰ টাই আহোম ছাত্ৰ সন্থাই আমাৰ বন্তি প্ৰজ্বলন কৰিব। আজি এই অনুষ্ঠানৰ লগতে আমি সকলোৱে জানো যে আমাৰ হিয়াৰ মুঠো জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছিলে যদিও আমি প্ৰতি মুহূৰ্তকে তেওঁক আমি অন্তৰত জীয়াই ৰাখিবলৈ যত্ন কৰিছিলোঁ আৰু সেইকাৰণে আমি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰিছোঁ, আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আমাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ ডক্টৰ চিত্ৰলেখা ফুকনে এই কাৰ্যসূচী লৈছে। আমি সকলো সহযোগিতাত আজি এই কাৰ্যসূচী আমি সফলমণ্ডিত কৰিম বুলি আমি ভাবিছোঁ।